তোমালোকৰ যে সেকেন্ড ইউনিট এক্সাম এই এক্সামটোৰ আসামিছৰ কুৱেশ্যন পেপাৰ লৈছো ক্লাছ 9ৰ তোমালোকে জানে সময় থাকে তোমালোকৰ 2 ঘণ্টা আৰু মূল নম্বৰ থাকে 50 নম্বৰ গতিকে আমি প্ৰশ্নখিনিৰে তোমালোকক লগত শ্বেয়াৰ কৰিম এনসাৰখিনি তোমালোকে চেষ্টা কৰিবা আৰু যিকোনো পৰীক্ষা দিয়াৰ আগতে তোমালোকে পুৰণি কুৱেশ্যন মডেল কুৱেশ্যন বা যি কুৱেশ্যন নহয় কুৱেশ্যন এখন চাই যোৱাটো বহুতেই ইম্পৰ্টেণ্ট সেইকাৰণে লাষ্টলৈকে ভিডিঅ'টো চাবা আৰু কিমানখিনি পাৰিছা তোমালোকে নিজে চেষ্টা কৰা আৰু যদি তোমালোকে প্ৰায় পাৰিছা তেতিয়াহ'লে চিন্তা কৰিব লগা নাই যদি পাৰা নাই তোমালোকে যিমান পাৰা চেষ্টা কৰা পঢ়া ঠিক আছে এতিয়া আহিল আমাৰ অনলাইন ক্লাছ এটা চলি আছে তোমালোকে জানে এতিয়া মাত্ৰ জইন হলে মাত্ৰ 149 টকা না মাহেলি 99 টকা হয় এতিয়া জইন হলে মাত্ৰ 149 টকা 149 পেমেন্ট কৰিলে তোমালোকে জইন হ'ব পাৰিবা নোটছ পাতিবিলা আমাৰ পৰাই পাই যাবা আৰু ক্লাছবিলাক লাইভ ক্লাছ হয় মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ যদি ইচ্ছুক আছে ল'ব পাৰিবা ঠিক আছে হোৱাটছআপ নম্বৰটো এছএমএছ কৰি জইন হলে হ'ল এতিয়া প্ৰশ্নটো আহিল যেটো আমাৰ প্ৰথম প্ৰশ্নটো অতি চমু উত্তৰৰ দিয়া থ্ৰী সিস্টাৰ নামৰ সিনেমাখন কোনে ৰচনা কৰিছিল কিৰণ নিধি যোজনা আৰৰ মানুহজন কোন ৰাজপুতবীৰ মহাৰাণা প্ৰতাপৰ জন্ম ক'ত হৈছিল নিস্বাৰ্থৰ বাট কেনেকুৱা বুলি কবিয়ে কৈছে সুখ নামৰ কবিতাটি কোনখন পুথিৰ পৰা লোৱা হৈছে অসমীয়া সাহিত্য ভাঙনি কোৱাৰ বুলি কাক কোৱা হয় কবিৰ প্ৰাপ্য কি তাক খুদি কোনে প্ৰশ্ন কৰিছিল মহাকাশে কবিক কিয় কি দিছিল এৰাবাটৰ সুৰ চলচ্চিত্ৰখনৰ পৰিচালকগৰাকীৰ নাম কি ৰাখি বন্ধন দিনা পিপলান্ত্ৰী গাঁৱৰ ছোৱালী আৰু মহিলাসকলে কি কৰে কবি 2 নম্বৰ আছে কবিজনাৰ চমুৰ পৰিচয় দি সুখ নাইবা পছন্দ ধুমুহাৰ প্ৰশ্ন কৰে মোক কবিতাটোৰ মূলভাৱ লিখা মেইনলি মূলভাৱ যিকোনো এটা আহে তোমালোকে দুইটাই চাবা কিৰণ বিধি যোজনা কি এই যোজনাৰ অধীনত পিপলান্ত্ৰী গাঁৱৰ মানুহে কি বিশেষ চাৰিটা দায়িত্ব পালন কৰিব লাগে লিখা যদি এটাত 1 নম্বৰকে আৰু এটাত 4 নম্বৰ টোটাল 5 নম্বৰ আহিছিল যিকোনো এছোৱা ব্যাখ্যা কৰা মহাকাশে দিলে মোক বিশাল দৃষ্টি আৰু ধুমুহাই পছন্দ শক্তি ব্ৰজয় দিলে মোক উদাত্ত কণ্ঠ আৰু দিলে সাহসৰ যুক্তি নাইবা তোমালোকে লিখিব পাৰিবা তাৰ পিছত নাইবা তোমালোকে লিখিব পাৰা অকল নিজৰ নিমিত্তে নহয় আমাৰ জীৱন ভাই পৰৰ কাৰণে খাটিব পাৰিলে সংসাৰ সুখৰ ঠাই 5 নম্বৰ আছে এটাত 1 নম্বৰকে 6টাত 6 নম্বৰ আছে চমু উত্তৰ দিয়া চুতীয়া শব্দৰ উৎপত্তি কোন শব্দৰ পৰা হৈছিল স্বাধীনতা সংগ্ৰামৰ প্ৰথম শ্বহীদ কোন অসমৰ প্ৰথম চাহ বাগিচা কেতিয়া স্থাপন কৰা হৈছিল গিৰমিটিয়া চালান কি চুতীয়াসকলৰ এগৰাকী বীৰাংগনাৰ নাম লিখা শদিয়া ৰাজ্যৰ পুৰণি নাম কি আছিল 6 নম্বৰ প্ৰশ্ন তলত যিকোনো দুজন ব্যক্তিৰ বিষয়ে চমুকৈ লিখা য'ত দুটাত 2 নম্বৰকে 4 নম্বৰ আছে মেঘৰাজ কৰ্মকাৰ স্বৰ্ণলতা বৰুৱা চিদানন্দ শইকীয়া সাইমন সিংহৰ 7 নম্বৰ প্ৰশ্ন আছিল অৰ্থ লিখা তৰি হিত মুৰ্মূৰ্ষ হিত সন্ধি ভাঙা আছিল সৰ্বাকাশ সৰ্কীৰ্ণ মহাকাশ বাক্য ৰচনা কৰা হাতে কামে দিনে নিশাই সুখ সমৃদ্ধ 10 নম্বৰ তলৰ উপসৰ্গকেইটা জোৰ কৰি শব্দ গঠন কৰা অধি অব আৰু দূৰ 11 নম্বৰ কিয় মূৰ্ধন্য হৈছে লিখা বৰষুণ পৰিমাণ আৰু ৰূপায়ণ সমাৰ্থক শব্দ লিখা মুক্ত গছ বৃহৎ গাঁও ছাত্ৰ-ছাত্ৰীসকল আশা কৰোঁ তোমালোকে এখন প্ৰশ্ন এনেকুৱা প্ৰশ্ন হ'লে নিশ্চয় পাৰিবা আৰু তোমালোকে কমেন্ট কৰা কিমান নম্বৰ তোমালোকে পালা ঠিক আছে আৰু চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা আমি যিমান পাৰো চেষ্টা কৰিম তোমালোকক সহায় কৰিবৰ কাৰণে আৰু ইতিমধ্যে আমি অনলাইন ক্লাছো কৰি আছো কোনো ছাত্ৰছাত্ৰী যদি জইন হ'ব বিচাৰে মেথ সায়েন্স সোশ্যাল সায়েন্স আৰু ইংলিশ গ্ৰামাৰ চাৰিটাকৈ বিষয় মাত্ৰ এতিয়া 149 টকাত পঢ়িব পাৰিব তোমালোকে এনে 99 টকা হয় এতিয়া যেটো আমি 149 টকাতে আটাইখিনি তোমালোকে পঢ়িব পাৰিবা প্ৰায় 3 মাহ সময় আছে ঠিক আছে বাই